বিলাসীপাড়াৰ ৰেল ষ্টেচনত ভয়ংকৰ অঘটন ৰেল ষ্টেচনৰ পানীৰ টেংকিৰ কাম কৰি থকা অৱস্থাত দুজন শ্ৰমিকৰ মৃত্যু হয় আহত হৈছে 7জন নিহত শ্ৰমিক দুজন চাপৰৰ গাছপাৰৰ সিদ্দিক শেখ আৰু সৰ হাতীপুটাৰ সাইফুল ইছলাম ৰেল ষ্টেচনত পানী টেংকি উঠাবলৈ লওঁতে ওপৰত পৰা দুজন শ্ৰমিকৰ ওপৰত পৰি যায় টেংকিটো ৰেল বিভাগৰ চৰম গাফিলতিৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ আহত আন 7জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আহতসকলক ততাতৈয়াকৈ বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আহতসকলক ক্ৰমে বক্কৰ শেখ নাজিৰ হুছেইন আবু বক্কৰ শেখ জহিৰ ইছলাম জব্বৰ শেঠ এনাম কৰিম আৰু নবাব আলী ৰেল ষ্টেচনৰ পানী টেংকিৰ কাম কৰি থকা অৱস্থাতে দুজন লোকৰ মৃত্যু হয় ৰেলৱে ষ্টেচনে মানে আমি আইছো এতে চাপৰৰ পৰা আহতে মানে ইয়াতে টেংকিৰ বাটা বান্ধি ৰেডি করছো করার পিছত টেংকি বান্ধা হয়ে গেছে মানুষ আমি 7জন আইছো 7জনত নহয় আৰু দুজন আহিল আহতে দুজন মানে টানি ওপৰত উঠাৰ পিছত মানে ওপৰত বাটো মানে ভাঙিয়া নিচত পৰি গ'ল মানে গোটাইখিনি মানুহ তলত আছিল মানে ড্ৰামটো ওপৰত আছিল কিবা কাৰণত ওপৰত বাখন ভাঙিয়া মানে গোটাইখিনি মানুহ ওপৰত পৰিল কাবাই সাইডত আছিল কাবাই মিডলত আছিল মিডলত যিটো আছিল আর কি ওইটা মানে স্পট ডেট হৈ গ'ল মানে আমি হাতত মানে পাইছো দুখ মানে হাতখন ভাঙছে ভৰিখন দুখ পাইছো মোৰ লগত আৰু এজন আছে তাৰ মানে এই হাতত পাইছে দুখ মানে এইখিনি আমি জানো আর কি বৰ্তমান ঠিকাদার কোন আছে ঠিকাদার আমাৰ চাপৰৰ আছিল মানে মেইন ঠিকাদার তো ইয়াৰে মানে হয় কি নাম নামটো নাজানো মানে এইটো মানে ৰিভাৰিং কাম কৰি থকা ৰেলৱা মানে গোটাইখিনি মানে ইয়াৰ পৰা চাপৰলৈকে লাগি কিমান দূৰ পৰা মানে ৰিভাৰিং কাম কৰে ৰেলৱে ষ্টেচনে মানে আমি আইছো এতে চাপৰৰ পৰা আহতে মানে ইয়াতে টেংকিৰ বাটা বান্ধি ৰেডি করছো করার পিছত টেংকি বান্ধা হয়ে গেছে মানুষ আমি 7জন আইছো 7জনত নহয় আৰু দুজন আহিল